যেটা অপারেশন করছিল এই যে পেটের না অপারেশন তো এটু হয় হ্যাঁ তারপরে এলাকে কাটেছিল একবারই করছে না দুইবার এটু ওপেন সার্জারিটো একেবারে হয়েছে বাকি ইআরসিপি মুখেদি অপারেশন কৰাটো পাইপ সোমাই তো হাই বন্ধুসকল নমস্কাৰ কেনে আছে আপোনালোক আশা কৰোঁ ভালে কুশলে আছে আজি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকক স্বাগতম জনালোঁ তো বন্ধুসকল আজি একচুৱেলি মই ব্লগ ভিডিঅ' নহয় আজি এটা বিশেষ বেলেগ মানে বিশেষ কাৰণত এটা ভিডিঅ' বনাবলৈ লৈ আছোঁ তো যদি আপোনালোকে মানে ভিডিঅ'খন ভালকৈ চাই বা শুনে আপোনালোকৰো নিশ্চয় বহুত বেয়া লাগিব তো শুনি দুখও পাব তো আজি মই বৰ্তমান আছোঁ আমাৰ কুচাকাটি গাঁৱৰে এটা মানে দুখীয়া পৰিয়ালত তো এই একচুৱেলি কি হৈছে মানুহজনৰ আজি বহুত দিনৰ পৰা পেটত কিবা হৈছিল হোৱাৰ কাৰণে বেংগলোৰত গৈ ট্ৰিটমেণ্ট কৰিছিল ট্ৰিটমেণ্ট কৰি মানে কতদিন হৈছিল মোটামুটি এক বছৰ তো ঠিক আছে মই আপোনালোকক তাৰ মুখেৰে ভালকৈ কেনেকৈ কি হৈছে কিমান দিনৰ পৰা অসুখ হৈ আছে কি কাৰণত পেটৰ মানে কি হ'ল সকলোবোৰ বস্তু আপোনালোকক সি নিজে ক'ব তো বলক তেওঁৰ পৰা শুনো আপোনালোককো শুনাওঁ এইজনে হ'ল সেইজন ব্যক্তি আপোনালোকে মানে স্ক্ৰীনত চাই আছে এইজনে হ'ল সেইজন ব্যক্তি চাওক কেনেকুৱা অৱস্থা হৈছে শৰীৰ একদম শুকাই আগতে 70-80 কেজি ওজনৰ মানুহজন এতিয়া 40 কেজি ওজনত আহি পৰিছে তো কওঁতো দুই একটা সকলোকে অনুৰোধ জনাওঁ ৰাইজসকলক মই আজি 1.5 বছৰ হ'ল 1.5 বছৰৰ পৰা মানে বেমাৰ হৈ আছোঁ মই বেমাৰ মানে প্ৰথমতে মোৰ প্ৰথমতে হৈছিল মোৰ পেট বিষৰ পিছত আমি ডক্টৰ দেখাৰ পিছত ধৰা পৰিছে মানে গল ব্লাডাৰ ষ্টনৰ পিছত এইটো মানে আমি অপাৰেশ্যন কৰিলোঁ অপাৰেশ্যন ছাকচেছ হোৱা নাই দ্বিতীয়বাৰ অপাৰেশ্যন কৰিলোঁ দ্বিতীয়বাৰ ছাকচেছ নোহোৱাৰ কাৰণে তৃতীয়বাৰ আমি অপেন চাৰ্জাৰী কৰিলোঁ অপেন চাৰ্জাৰী কৰাৰ পিছত মোৰ ছাকচেছ হৈছে অপাৰেশ্যনটো ছাকচেছ হোৱাৰ পিছত মানে ডক্টৰে ক'লে এতিয়া মানে আপোনাৰ কেঞ্চাৰ হৈছে দেখা গৈছে কেঞ্চাৰটো ট্ৰিটমেণ্ট কৰিব লাগিব কেঞ্চাৰ ট্ৰিটমেণ্ট কৰাবৰ কাৰণে আকৌ মই চতুৰ্থবাৰ গৈ তাত গৈ মই আকৌ ষ্টেণ্ট লগাই আহিলোঁ অপাৰেশ্যন কৰি ষ্টেণ্ট লগাই অহাৰ পিছত এতিয়া মই মানে ঘৰত এনেকৈ আছোঁ কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰাব পৰা নাই আমি মানে দুখীয়া গৰীব মানুহ যদি আপোনালোকে অলপ সহায় কৰে মানে তাৰ কাৰণে মানে এইখন ভিডিঅ' বনোৱা খোলো অবস্থা কি হয়েছে চাকছেন যেটা অপারেশন করছিল এই যে পেটের না অপারেশন তো এটু হয় হ্যাঁ তারপরে এলাকে কাটেছিল একবারই করছে না দুইবার এটু ওপেন সার্জারিটো একেবারে হয়েছে বাকি ইআরসিপি মুখেদি অপারেশন কৰাটো পাইপ সোমাই এটু 3বাৰ হৈছে মুখেদি পাইপ সোমাই অপারেশনটো এটু 3বাৰ হৈছে ওপেন সার্জারিটো একেবারে কৰিছে মানে টোটাল 4বাৰ হৈছে অপারেশন এতিয়া ভিতৰত মোৰ ষ্টেণ্ড সোমোৱা আছে পেটৰ ভিতৰত সেইটো আকৌ 2 মাহ পিছত 2 মাহ টাইম দিছে 2 মাহ মানে 1 মাহ হৈ গ'ল এতিয়া এপ্ৰিলৰ শেষত গৈ এইটো আকৌ ওলাব লাগিব অপাৰেশ্যন কৰি ইয়াৰ পিছত মোৰ কেঞ্চাৰ হৈ আছে এতিয়া কিমো দিব লাগিব কিমো দিবৰ কাৰণে মানে আমি দুখীয়া মানুহ বহুত টকা পইচা নোহোৱাৰ কাৰণে আমি এনেকৈ আজি 1.5 বছৰলৈকে আমি এনেকৈয়ে আছোঁ মানে সেইটো কাৰণে আমি সকলোকে যোনে চাব আমাৰ ভিডিঅ'টো যোনে চাই ৰাইজক সকলোকে কৈছোঁ মানে মোক অলপ সহায় কৰিব আমি দুখীয়া মানুহ যাতে মোৰ বেমাৰটো ভাল হয় সেইটো কাৰণে আমি আশা কৰোঁ তো বন্ধুসকল ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য হ'ল আজি মানে তেখেতে মোক মাতিছে এইজনে হ'ল তেওঁৰ সংসাৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল কিন্তু আজি বহু দিনৰ পৰাই তাৰ মানে এনেকুৱা প্ৰব্লেম হোৱাৰ পিছত কাম বন কৰিব নোৱাৰা হৈছে তাৰপিছত ঘৰত যি জাগা জমি আছিল গোটেইখিনি বিক্ৰী কৰি
মানে ইমান দিনে ট্ৰিটমেণ্ট হৈও আজি সম্পূৰ্ণ হোৱা নাই। চাওক, চালে তাৰ দেহাৰ কণ্ডিশ্যন খুবেই খাৰাপ। তো বৰ্তমান ডক্টৰে কৈছে কেঞ্চাৰ হৈছে, কেমো দিব লাগিব আৰু অপাৰেশ্যন কিবা কৰিব, অপাৰেশ্যনো আছে। তো তাৰ কাৰণে অলপ মানে বহুত টকাৰ প্ৰয়োজন হৈছে। তো দুখীয়া মানুহ হিচাপে ইমান টকা যোগাৰ কৰিব নোৱাৰাৰ কাৰণে তো আপোনালোকক ময়ো মোৰ ভিডিঅ'ৰ যোগেদি মানে অলপ অনুৰোধ জনাইছোঁ। মোৰ স্ক্ৰীনত তেওঁৰ একাউণ্ট নম্বৰ, তেওঁৰ যি আছে একাউণ্ট নম্বৰ স্ক্ৰীনত দিয়া থাকিব। আপোনালোকে যদি পাৰে, যাৰ যাৰ সমৰ্থ আছে, 10 টকা 20 টকা যোনে যিমান পাৰে দিব। আৰু নহ'লেও আপোনালোকে এই ভিডিঅ'খন শ্বেয়াৰ কৰি দিব, যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ BTAD থকা আমাৰ নেতাসকলে যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই অলপ আমাৰ এই কৃষ্ণ বৰ্মন নাম তেওঁক অলপ আপোনালোকে যদি সহায় আগবঢ়ায় নিশ্চয় মানে ভাল পাব। আৰু এইটোৱে ময়ো আশা কৰোঁ যে আপোনালোকে নিশ্চয় তেওঁক সহায় কৰিব। তো এইখিনি চাওক, ঘৰৰ কণ্ডিশ্যন চাওক। একমাত্ৰ উপাৰ্জনকাৰী ইয়ে আছিল। আজি বহু দিনৰ পৰা এনেকা অসুখত মানে ভুগি থকাৰ কাৰণে চাওক ঘৰ পৰিস্থিতি এনেকুৱা হৈ আছে। তো ঠিক আছে।